জামান এইবেলি নিটত পাছ কৰিছে হয় এইবেলি মই নিটত 555 মাৰ্ক পাইছোঁ হয় বহুত ভাল লাগি আছে মোক এতিয়া মই আজমল সুপাৰপট্টি ধুবুৰীৰ পৰা পাইছোঁ 555 একচুৱেলি এই নিটত উত্তীৰ্ণ হ'ব গ'লে কেই ঘণ্টাকৈ আৰু কেনেকৈ কৰিব একচুৱেলি মই যদি ক'ব যাওঁ নিটত অৱতীৰ্ণ হ'বলৈ গ'লে মানে ঘৰৰ পৰা ইমান বেছি ভাল ৰিপৰ্ট নহয় যদি হোষ্টেলত থাকে তেনেহ'লে হোষ্টেলৰ গাইডলাইনত ভাল হয় আৰু হোষ্টেলত পঢ়াৰ গাইডলাইনটো ভাল থাকে তেওঁলোকে মানে ষ্টাডি শিডিউল আছে সেইমতে মানে পঢ়াৰ টাইমখিনি মেনেজ কৰা হয় তেওঁলোকৰ বাহিৰেও আমালোকে ওপৰচি পঢ়োঁ তথাপিও লাষ্ট টাইম আমালোকে 15 আৱাৰ্ছ এনেকুৱা মানে তুমি কেই ঘণ্টাকৈ পঢ়িছিলা আৰু কোনটো সময়ত মই মানে ৰাতিতে বেছি ষ্টাডিটো কৰিছোঁ ৰাতিত মোৰ ভাল হৈছিল মোৰ দিনত প্ৰায় 10-12 ঘণ্টা হৈছিল মই মোৰ পেৰেণ্টছক লগতে এই কলেজৰ মোৰ ফেকাল্টিসকল আৰু আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব যিজনে মোক অলপ মানে ফাইনেন্সিয়েল কিহত সহায় কৰিছে তাক মই মোৰ আন্তৰিকৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ না মোৰ দেউতা নাই মোৰ মা আছে মই মোৰ মাক বহুত শুভেচ্ছা জনাইছোঁ যিমান কষ্ট কৰিছে মোৰ বাবে তাৰ বাবে মই বহুতে থেংকছফুল মানে হয় মোৰ দেউতাই বহুত আশা কৰিছিল যে মোৰ ল'ৰাই এদিনমান ডক্টৰ হ'ব কিন্তু আশাটো কৰিছে থাকিব পৰা নাই আল্লাহ এইটো নচিবত ৰখা নাই তথাপিও মোৰ মা বহুত কষ্ট কৰি মোক পঢ়াইছিল আৰু মই মোৰ কামিয়াবি হাসিল কৰিছোঁ মেহনত কৰিলে মানে একো জিনিস অসাধ্য নহয় মই এইটোৱে ক'ব বিচাৰোঁ যে ভালদৰে মেহনত কৰক আৰু নেক্সট ইয়াৰ তেওঁলোকে দৰে ভালদৰে পঢ়ি চিলেকশ্যন হওক এইটোৱে মই আশা কৰোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এইখিনি জনাবলৈ অত্যন্ত সুখী যে যোৱা 14 জুনত যে নিট 2025ৰ যিটো ৰিজাল্ট ওলালে আমাৰ আজমল সুপাৰপট্টি ধুবুৰী কেম্পাছৰ ৰিজাল্ট এনকাৰেজেবল ৰিজাল্ট হয় প্ৰত্যেক বছৰৰ দৰে এইটো আগবাঢ়ি আহি আছে প্ৰত্যেক বছৰ আমাৰ এইটো 4th বেচ হয় ফাৰ্ষ্ট বেচত যেনেকৈ 7জন পাইছিলে ছেকেণ্ড বেচত 19জন পাইছিলে থাৰ্ড বেচত 25 পাইছে এইটো 4th বেচ হয় 4th বেচত আমাক আশানুৰূপ তাতকৈ বেছি আৰু ৰিজাল্ট আহিছে আমাৰ এতিয়া যিটো আমি যদি ভাবোঁ এতিয়ালৈকে অসমৰ যিখিনি যিটো ৰিজাল্ট মানে সেইটো আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ কিন্তু ভাল ফল দিছে সেইটো আৰু আপোনালোকে ছোৱালীৰ সংখ্যা বেছি আছে যে যিটো জানে মুঠ আমাৰ 180 পৰীক্ষা দিছে 180 পৰীক্ষা দিছে কিন্তু হাইষ্ট পাইছে মনিৰুজ্জামান এইটো 555 পাইছে আৰু আমাৰ এইবেলি জানে আপোনালোকে যিমান টান হৈছে কুৱেশ্যন পেপাৰটো এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ থিৰাং কৰিব নোৱাৰোঁ কিন্তু আমি এটা আইডিয়া কৰিছোঁ যদি 460 কাট অফ যায় তেনেহ'লে মোৰ দেন 50 আমাৰ আহি যাব ইনশাল্লাহ ভাল লাগিছে মানে নথৈ আনন্দিত যিখিনি আশা কৰিছিলোঁ সেইখিনি পাইছোঁ আৰু কি হয় ধুবুৰীবাসী ৰাইজক মই এইখিনি আহ্বান জনাম যে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াওক আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ ইয়াতে দিয়ক আমি মানে সঠিক যিটো দায়িত্ব ল'ব লাগে সিহঁতে কেয়াৰ ল'ব লাগে সেই কেয়াৰখিনি আমি ল'ম আৰু আপোনাৰ ল'ৰা ছোৱালী বা আমাৰ ধুবুৰীবাসী ল'ৰা ছোৱালী মানে আমাৰ ল'ৰা ছোৱালী মই ধুবুৰীৰ ল'ৰা হয় আমাৰে ল'ৰা ছোৱালী হয় আমি যিখিনি কেয়াৰ ল'ব লাগে আমি কেয়াৰ লৈ আমি ল'ৰা ছোৱালীক আগবঢ়াই যোৱাত সহায় কৰিম আজি আমাৰ যিটো কাৰ্যসূচী আছিল আপোনালোকে প্ৰথমৰ পৰাই চাইছে যে আমাৰ 2025 যিটো নিটৰ ৰিজাল্ট হৈছে যোৱা 14 জুনত হৈছে সেই ৰিজাল্টটো আমাৰ ধুবুৰী কেম্পাছ যিটো আজমল সুপাৰপট্টি কেম্পাছৰ তো বহুত ভাল ৰিজাল্ট হৈছে যিটো আমি ৰিজাল্ট এক্সপেক্টেশ্যন কৰিছোঁ মোটামুটি আমালোকৰ এক্সপেক্টেশ্যন হিচাপে ৰিজাল্ট হৈছে তো যদি এতিয়া মানে যিহেতু অসমৰ কাট অফ অহা নাই কিমান আহিব বুজি পোৱা নাই আমি আশাবাদী যে যদি 480 মানে MBBSৰ কাট অফ হয় তেনেহ'লে আমাৰ 30+ MBBSত ছিট পাব আৰু যদি এইফালে আমাৰ BDS আৰু আয়ুৰ্বেদিক মিলাই যদি 460 লৈকে কাট অফ আহি যায় তেনেহ'লে আমাৰ টোটাল মিলাই কিনি পেলাই 50+ মান পাব ইনশাল্লাহ এইখিনি আমি আশাবাদী আৰু আমাৰ ষ্টুডেণ্টখিনি যিখিনি ৰিজাল্ট কৰিছে আমাৰ টিচাৰখিনি যিখিনি মেহনত কৰিছে আমাৰ গোটেই চিষ্টেমৰ মানুহে যিখিনি মেনেজমেণ্টত যিখিনি কষ্ট কৰিছে কষ্ট কৰা হিচাপে ফলটো পাইছোঁ তো আমি ধুবুৰীবাসী ৰাইজক এটাই আহ্বান জনাম যে আপোনালোকে আহক আপোনালোকৰ ল'ৰাক যদি
ডক্টৰ বনোৱাৰ মানে আশা আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰে আমাৰ কেম্পাছত আহক ইনশাল্লাহ আমাৰ যিখিনি মেহনত আমি এইখিনি কৰিম আৰু এইখিনি জি আমাৰ ভবা মতে ৰিজাল্ট ভাল হৈছে ভবাত যিখিনি আমি ভাবিছোঁ আমাৰ সেইখিনি ৰিজাল্ট আহিছে আমাৰ টিচাৰসকলে বহুত মেহনত কৰে আৰু যিখিনি মেহনত মতে আমাৰ হ'ব লাগিছিল আমাৰ এক্সপেক্টেশ্যন আছিল যে আমি সব মিলাই কিনি পেলাই হয়তো 50+ মান সিট পাম ইনশাল্লাহ সেইখিনি আমি যদি BDS লৈকে কাট আপটা আহি যায় সেইটো আপোনালোকে গম পাব পিছত যে কাট আপটা অহা নাই যেহেতু গতিকে আমি ক্লিয়াৰ কৰিব পৰা নাই যে আমাৰ কিমান সিট হাতত থাকে সেইখিনিক আমি এইখিনি আহ্বান জনাম যাতে সেই ল'ৰা ছোৱালীখিনি যিখিনি মেডিকেল কলেজত পাব যিখিনি ডক্টৰ সিহঁতে যাতে এজনকৈ সমাজৰ ভাল এজন ব্যক্তি হিচাপে পৰিচয় দি এজন ভাল সুদক্ষ ডক্টৰ হৈ যাতে আমাৰ এই পিছপৰা অঞ্চলৰ ধুবুৰী জিলাৰ যিখিনি গ্ৰাম অঞ্চল পিছপৰা আছে এইখিনি যাতে সিহঁতে সেৱা সুৰক্ষা কৰিব পাৰে এইখিনি আমাৰ এটা আবেদন আৰু সিহঁতক আমি ইতিমধ্যে এইখিনি শিক্ষা নিশ্চয় দিছোঁ যে আজমলৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনি নিশ্চয় গম পায় যে আমি আমাৰ দুখীয়াখিনিক আমি কেনেকৈ সহায় কৰিব লাগে সেইটো আমি ইতিমধ্যে আমি ষ্টুডেণ্টখিনিক আবেদন জনাইছোঁ